নমস্কাৰ বন্ধু বান্ধৱীসকল, অনলাইন সহায় ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি এইটো ভিডিঅ'ত মই ক'বলৈ গৈ আছোঁ আপোনালোকে মুখ্যমন্ত্ৰী উদ্যমিতা অভিযানৰ যোনটো বিজনেছ প্লেন ফৰ্মখন হয় সেইখন কেনেকৈ আপোনালোকে পূৰাব আৰু তাৰ যোনবোৰ হিচাপ আছে সেইবোৰ কেনেকৈ আপোনালোকে ডিটেইলি ফিল আপ কৰিব সকলো কথা ক'ম। কাৰণ যোনটো বিজনেছ প্লেন হয় সেইখন ফৰ্ম যদি আপোনালোকে ভালদৰে ফিল আপ নকৰে তেন্তে মুখ্যমন্ত্ৰী উদ্যমিতা অভিযানৰ যোনটো 10,000 টকা সেইটো আপোনালোকে পাবলৈ সক্ষম নহ'ব, কাৰণ ৰিজেক্ট হৈ যোৱাৰ চান্স আছে। গতিকে আপোনালোকে কেনেকৈ ফিল আপ কৰিলে আপোনালোকে ভালকৈ ছাবমিট কৰিব পাৰিব আৰু পোৱা যোনটো 10,000 টকা পোৱাটো আপোনালোকৰ বহুখিনি সম্ভৱপৰ হ'ব। তো এইটো ভিডিঅ'ত আপোনালোকক মই দেখুৱাম ফৰ্মখন ফিল আপ কৰি। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। যদি চাবলৈ আৰম্ভ কৰিছে তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মই ইয়াতে অলৰেডি ফিল আপ কৰি ৰাখিছোঁ, আপোনালোকক মই জাষ্ট কৈ যাম। এতিয়া যোনটো মই এতিয়া ফিল আপ কৰি ৰাখিছোঁ সেইটো বিজনেছ প্লেনটো হৈছে বেকৱাৰ্ড পল্ট্ৰি ফাৰ্ম, যোনটো আপোনালোকে এনেকৈ ফিল আপ কৰিব পাৰিব। মই জাষ্ট ইয়াতে আপোনালোকৰ টেমপ্লেট হিচাপে দেখুৱাইছোঁ, আপোনালোকে আপোনালোকৰ নিজৰ ডিটেইলছবোৰ ফিল আপ কৰিব লাগিব। তো প্ৰথম যোনটো অপশ্যন আছে নেম অফ দি এণ্টাৰপ্ৰেনিয়ৰ, ইয়াতে আপোনাৰ যোনটো গোটৰ সদস্যৰ নামেই দিব লাগিব যাৰ ফিল আপ কৰি আছে, বা আপুনি আপোনাৰ নাম দি দিব। ইয়াতে মই দিছোঁ আৰু আপোনালোকে দেখা পাইছে। আৰু ইয়াতে আপোনাৰ যোনটো আত্মসহায়ক গোটৰ কোড এটা থাকে সেইটো কোডটো আপোনালোকে দিব লাগিব। নেক্সট অপশ্যনটো আছে কাৰেণ্ট ইকনমিক এক্টিভিটি, ইয়াতে আপোনালোকে ন দিব পাৰে। যদি আপোনালোকৰ ইনকম আছে বা কিবা কামত জড়িত হৈ আছে তেন্তে আপোনালোকে সেইটো মেনশ্যন কৰিব পাৰে। তাৰ নেক্সট অপশ্যন হৈছে কাৰেণ্ট ইনকম, এটা আপোনালোকে এনুৱেল পাৰ ইনকমটো দিব পাৰে যদি আপোনালোকৰ বছৰি কিবা এটা ইনকম থাকে। যদি নাই তেন্তে আপোনালোকে ব্লেংক বা ন বুলি লিখিব পাৰে। তাৰ নেক্সট অপশ্যনটো হৈছে নেম অফ দি বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট / এক্সপেণ্ড। তো ইয়াতে দুটা অপশ্যন আছে, আপোনালোকে নতুনকৈ যোনটো আপোনালোকে বিজনেছ প্লেন বনাইছে, নতুনকৈ আপোনালোকে ষ্টাৰ্ট কৰিব বিচাৰিছে, অথবা আপোনালোকে আগৰ পৰা সেইটো কৰি আছে কিন্তু আৰু অলপ তাত এক্সটেণ্ড কৰিব বিচাৰে, সেইটো আপোনালোকে ইয়াতে সুধিছে। তো সেইটো আপোনালোকে ইয়াতে লিখি দিব, নতুন বা নিউ বা আপোনাৰ এক্সটেণ্ডেড সেইটো লিখিব। মই ইয়াতে যোনটো পল্ট্ৰি ফাৰ্ম বুলি দিছোঁ, আপোনালোকে এনেকৈ দিব পাৰিব। নেক্সট অপশ্যন আপোনালোকে ইয়াতে চাইছে, দেখা পাইছে ইনভেষ্টমেণ্ট প্লেন। ইয়াতে আপোনালোকে যোনটো ৰিপ্ৰডাকশ্যন ছাৰ্ভিচ আৰু ট্ৰেডিং যোনটো অপশ্যনটো হয় বন্ধুসকল, আপোনালোকে ইয়াতে দুটা অপশ্যন পাব। এটা আছিলে নন ফাৰ্মিং আৰু এটা আছে ফাৰ্মিং। মই যোনটো এতিয়া কৈ আছোঁ এইটো ফাৰ্মিঙৰ বিষয়ে হয়। আৰু নন ফাৰ্মিঙত পৰিব আপোনালোকৰ দোকান দিয়া, সেইবোৰ চেলুন বা যেনেকৈ বিউটি পাৰ্লাৰ, এনেকৈ দোকানৰ ক্ষেত্ৰত যোনবিলাক আপোনালোকে জীৱ জন্তু সেইবোৰ নোপোহা, সেইবোৰ নন ফাৰ্মিঙত হ'ব। আৰু ফাৰ্মিংটো আপোনালোকৰ ফিছাৰী, পল্ট্ৰি ফাৰ্ম সেইবোৰত পৰিব। গতিকে মই যোনটো বিষয় এতিয়া কৈ আছোঁ ফাৰ্মিঙৰ বিষয়ে, তো আপোনালোকে যদি ফাৰ্মিঙৰ বিষয়ে বিজনেছ প্লেনটো বনাম বুলি ভাবিছে তেন্তে এইটো ভিডিঅ'টো চাব। আৰু মই নেক্সট ভিডিঅ' আপোনালোকক বনাই দেখুৱাম নন ফাৰ্মিঙৰ বিষয়েও। যদি আপোনালোকক প্ৰয়োজন হয় মোক কমেণ্ট কৰিব। ইয়াতে চাওক বন্ধুসকল, মই ইয়াতে ডিটেইলছ ভালকৈ ইয়াতে ফিল আপ কৰি থৈ দিছোঁ। আপোনালোকে ইয়াতে দেখা পাইছে চিক ডে অল চিক ইয়াতে ব্ৰেকেটত আছে। মই ইয়াত ধৰিছোঁ যে পাৰ ইউনিট যদি মই এটা কুকুৰা পোৱালি কিনো, পাৰ ইউনিটত মই 30 ৰুপিজকৈ ধৰিছোঁ আৰু মই 400 কোৱান্টিটি ল'ম। তো 30 × 400 12,000 হ'ব। আৰু ফিড পাৰ ডে মই 20 ৰুপিজকৈ ধৰিছোঁ, 400 সৰু পোৱালিৰ কাৰণে। তো মই সেইটো হিচাপত মই প্ৰায় মই 6 মানৰ কাৰণে পুহিম। গতিকে মই 6 মাহৰ কাৰণে মই এইটো ধৰি লৈছোঁ 1640 টকা। আৰু মেডিচিনত ভেকচিন তেনেকৈ আনিব লাগিব, ভেকচিনেশ্যন কৰিব লাগিব। এটা পোৱালিত মই 2 টকাকৈ ধৰিছোঁ আৰু 400 × 2 800 যাব এবাৰ ভেকচিন দিয়াৰ পাছত। আৰু ইয়াতে ডিপ লেটাৰ এইটো নালাগে, মই ন দিছোঁ। আৰু ইলেক্ট্ৰিচিটি বিলটো আপোনালোকে ধৰিব পাৰে 1 কিলোৱাট পাৰ মান্থ। তো 20 × 6 6 মাহৰ কাৰণে, তো 120 টকা। টোটেল আপোনালোকৰ ইনভেষ্টমেণ্ট হ'ব 14,560 টকা। ইয়াতে বন্ধুসকল চৰকাৰৰ ফালৰ পৰা 10,000 টকা দিব আৰু আপোনাৰ চেল্ফ কণ্ট্ৰিবিউশ্যনটো হ'ব 4,560 টকা। তো টোটেল হ'ব আপোনালোকৰ 14,560
560 টকা। চ' বন্ধুসকল সেইখিনি আপোনালোকে দিয়াৰ পাছতে এতিয়া মাৰ্কেটিং এণ্ড চেল প্লেনটো আপোনালোকে ইয়াতে দিব লাগিব। প্ৰডাকশ্যনটো আপোনালোকৰ চিকেনেই হ'ব। এক্সপেক্টেড প্ৰডাকশ্যন আপোনালোকৰ এনে এক্সপেক্ট এটা অনুমানিক এটা কিমান কেজি প্ৰডাক্ট কৰিব পাৰিব এই 400টা পোৱালিৰ পৰা। মই ধৰি লৈছোঁ 360 কেজি মই ধৰিছোঁ, কাৰণ গোটেইকেইটাতো জীয়াই নাথাকিব পাৰে, কিছুমান মৰি যাব পাৰে। সেইটো হিচাপত মই 360 কেজি হিচাপত মই ধৰিছোঁ, আৰু সেই পাৰ কেজি হিচাপত মই 140 টকা পাৰ কেজি হিচাপত ধৰিছোঁ। সেইটো হিচাপত ধৰিলে মোৰ 50,000 টকা উপাৰ্জন হ'ব এইটো বিজনেছ প্লানৰ পৰা, আৰু মোৰ প্ৰফিট হ'ব 35,000 টকা। গতিকে এনেকুৱা আপোনালোকে বিজনেছ প্লেনটো বনাব লাগিব, আৰু ইয়াতে আপোনাৰ যোনটো চহী হয় সেইটো চহীটো দিব লাগিব, আৰু ইয়াতে ভেৰিফাই কৰিব ব্লক কোঅৰ্ডিনেটৰে। আৰু যদি আপোনালোকৰ প্লেনটো ভাল দেখে আৰু ভালকৈ আপোনালোকে যদি নিকাকৈ বস্তুটো কৰে, তেন্তে ইয়াতে এপ্ৰুভ হোৱা চান্সটো থাকে। গতিকে বন্ধুসকল আপোনালোকে এনেকৈ কৰিব পাৰিব বিজনেছ প্লানটো। ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব। লগতে চেনেলত যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি ৰাখিব। ধন্যবাদ। আকৌ আমি এটা নতুন ভিডিঅ' লগ পাম।